আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰে লাচিত বৰফুকন পুলিচ একাডেমী। লোকে লোকাৰণ্য দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদ অনুষ্ঠিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল জনসভা। এই সভাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ ভিৰ দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদত। আজি গৃহমন্ত্ৰীগৰাকীয়ে ফিটা কাটি শুভ উদ্বোধন কৰে লাচিত বৰফুকন পুলিচ একাডেমীৰ মূল প্ৰশাসনিক ভৱন। তাৰ পাছতে এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। সভাত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, পীযুষ হাজৰিকাকে ধৰি কেইবাজনো ভিভিআইপি ব্যক্তি। লাচিত বৰফুকন পুলিচ একাডেমী আজি এটা নতুন ৰূপ পালে আৰু গৃহমন্ত্ৰী জনাৰ পদক্ষেপে মই ভাবোঁ এটা পুলিচ প্ৰশাসনৰ ক্ষেত্ৰতে নহয়, অসমৰ মানচিত্ৰ, অসমক ভাৰতৰ মানচিত্ৰত এটা সুকীয়া স্থান দিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত এটা স্মাৰ্ট পুলিচিঙৰ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কল্পনা কৰিছে তাক বাস্তৱত ৰূপ দিবৰ কাৰণে যি ব্যৱস্থা, সেই ব্যৱস্থাই আজি এক গতি পালে। আৰু মই ভাবোঁ পুলিচ যিহেতু আমাৰ সমাজত, আমি নাভাবোঁ যে পুলিচক বেলেগ ধৰণে আমি চাব লাগে। আমাৰ এই সন্তানসকলে ক'ৰবাত কনিষ্টবল বা IPS অফিচাৰলৈকে হৈছে, গতিকে তেওঁলোকৰ ট্ৰেইনিঙৰ এটা উচ্চ মানদণ্ডৰ ব্যৱস্থা হ'ব। আৰু আপোনালোকে দেখি ভাল পাব যে স্মাৰ্ট ক্লাছৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ব্যৱস্থা আছে। গতিকে এই ক্ষেত্ৰত লাচিত বৰফুকন পুলিচ একাডেমীয়ে ভাৰতবৰ্ষৰ মানচিত্ৰত এটা সুকীয়া স্থান পাব। আৰু মই ভাবোঁ অদূৰ ভৱিষ্যতে বিদেশৰ পৰাও হয়তো ট্ৰেইনিং ল'বলৈ আহিব পৰা এটা ব্যৱস্থা তেখেতসকলে ৰাখিছে আৰু তাৰ ব্যৱস্থা হ'ব। অলৰেডিতো বিভিন্ন ৰাজ্যৰ পৰা ট্ৰেইনিং লৈ আছে, বিদেশৰ পৰা। মই সেইকাৰণে কৈছোঁ বিদেশৰ পৰা, যেনেকৈ আমি বিভিন্ন ঠাইলৈ পঠাওঁ পুলিচ ট্ৰেইনত, তেওঁলোকে বিদেশৰ পৰা ইয়াত পুলিচ ট্ৰেইনিঙৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবৰ কাৰণে মানুহ আহিব পাৰে। এই কথা আমি আশা কৰিছোঁ। যদি তেওঁলোকৰ কথা আজি মাত্ৰ উদ্ঘাটন হৈছে, ইয়াৰ পূৰ্বৰ বহুত দিনৰ পৰা প্ৰস্তুতি চলি আছে। আমাৰ লগত নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কথা পাতে, নিশ্চিতভাৱে আমি কথা পতাৰ কোনো লোকসভাৰ ভিতৰত, কিন্তু এইটো লোকসভাৰ ভিতৰত বুলি ভাবিব নালাগে। এইটো এটা অসমৰ সম্পত্তি, ভাৰতবৰ্ষৰ সম্পত্তি, সেই দৃষ্টিকোণে চাব লাগিব। এইটো বৰ ঠেক গতিৰে চালে ভুল হ'ব। সমষ্টি এনেকুৱা নহয়, এইটো ভাৰতবৰ্ষৰ অন্যতম এটা কেন্দ্ৰ কৰিব বিচৰা হৈছে। গতিকে মই নিশ্চিতভাৱে সাংসদ হিচাপে মই সুখী, আৰু তাতকৈ আৰু ভাষা নাই। কাৰণ এই পুলিচ একাডেমীত আমি যি স্মাৰ্ট পুলিচিং দেখিম, ভৱিষ্যত আপোনালোকে ভাল পাব তাত দেখিবলৈ। উগ্ৰপন্থীৰ সৈতে যুঁজাৰ পৰা আৰম্ভ কৰি বিভিন্ন আৰু এটা আচলতে নিমন্ত্ৰণ কৰিব দিয়া হৈছে। আচলতে নিমন্ত্ৰণী দিয়া নাই, মানে জনোৱা হৈছে। নিমন্ত্ৰণী পত্ৰ খুব কমহে ছপাইছে। এই ক্ষেত্ৰত হয়তো থাকি গৈছে, কিন্তু যিসকল বিশিষ্ট ব্যক্তি আছে, সমাজ সংগঠন, সকলোকে আমি আহ্বান জনাইছোঁ। যিসকল মানুহ চাব তেওঁলোকে কোনো ধৰণৰ কাৰ্ডৰ ব্যৱস্থাও নাই, কোনো ধৰণৰ আমি ব্যৱস্থা কৰা নাই। মই যদি কিবা ভুলত থাকি গৈছে, মই ক্ষমা বিচাৰিছোঁ, আৰু ভৱিষ্যত দিনত তেনেকুৱা নহ'ব। ভাল লাগিছে। আমি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ, অমিত শ্বাহজীক স্বাগতম জনাইছোঁ। আজি এটা ডাঙৰ কাম হ'ব, গতিকে আমাৰ জিলাবাসী ৰাইজৰ কাৰণে আনন্দৰ কথা। থেংক ইউ। খুব ভাল লাগিছে। আৰু যিটো আমাৰ লাচিত বৰফুকন পুলিচ একাডেমী, সেইটো ভাৰতৰ ভিতৰত লাৰ্জেষ্ট, ভাৰতৰ ভিতৰত আটাইতকৈ বৃহত্তম আৰু আটাইতকৈ ধুনীয়া। সেইটো আজি ইনগ্ৰেট কৰিব খুব ভাল।